শাৰদীয়া দুৰ্গা পূজাৰ ইতিমধ্যে আৰম্ভ হৈছে মহোৎসৱ আৰু শাৰদী পূজাৰ আগমনৰ লগে লগে বিভিন্ন ঠাইত বিভিন্ন স্থানত ইতিমধ্যে সাজু হৈ উঠিব ধৰিছে পেণ্ডেলসমূহ গতিকে ইয়াত আমি আছোঁ বঙাইগাঁৱৰ প্ৰতিবাৰে কিবা এটা বিশেষ লৈ অহা ফৰৱাৰ্ড ক্লাব ৱেষ্ট কলনীৰ ফৰৱাৰ্ড ক্লাবৰ সদস্যসকলক তেওঁলোকে কিবা এটা বিশেষ ধৰণে তেওঁলোকে উদযাপন কৰিব বুলি এইবাৰ ভাবিছে দুৰ্গা পূজা কেনেকুৱা কি পৰিকল্পনা আছে এইবাৰ দুৰ্গা পূজা এইবাৰ আমাৰ 61st ৱেষ্ট কলনী দুৰ্গা পূজা আমি কৰিব গৈছোঁ আমাৰ যেটো এবাৰৰ যেটো পৰিকল্পনা আছে প্ৰতিবাৰৰ নিচিনা আমি এটা নতুনত্ব কিবা এটা থিম লৈ পূজা কৰোঁ এইবাৰ আমি এটা থিম লৈছোঁ এইবাৰ যেটো আমাৰ এটা আছে ডাঙৰ এটা ইমাজিনাৰী এটা মন্দিৰ হ'ব তাতে বিভিন্ন ৰকম আপোনাৰ যিবিলাক হাতেৰে বনোৱা কাম সেইবিলাক দেখুওৱা হ'ব ক'ৰ পৰা আহিব যি বনাব যি আমাৰ একচুৱেলি ইয়াতে যোনে মেইন শিল্পী হ'ব সেই হ'ব আপোনাৰ আমাৰ ইয়াৰে লোকাল চিৰঞ্জীৱ বিশ্বাস আৰু কাম কৰিব ইয়াতে কলিকতাৰ থাকিব ৱেষ্ট বেংগলত ধূপগুৰি থাকিব আৰু আমাৰ ইয়াৰ লোকাল অসমৰো থাকিব পূজাৰ লগত সংগতি ৰাখি আৰু কিবা বেলেগ অনুষ্ঠান আয়োজন কৰিম বুলি ভাবিছে নেকি হয় পূজাৰ লগত সংগতি ৰাখি আমি প্ৰতিবাৰে কৰি থাকোঁ এইবাৰো কৰিম আমি আমাৰ যেনেকৈ ফ্ৰী হেল্থ চেকআপ এটা আছে আৰু আমি ব্লাড ডোনেশ্যন কেম্প ইতিমধ্যে এটা আলোচনা কৰিছোঁ ফাইনেল হৈ পৰা নাই হ'লে আমি আপোনালোকৰ যোগেদি জনাই দিম তাৰপিছত আমি দৰিদ্ৰ নাৰায়ণক বস্ত্ৰ বিতৰণ কৰোঁ আমাৰ কমিটিৰ ফালৰ পৰা আৰু অনাথ আশ্ৰমৰ কিছুমান কণ ল'ৰা ছোৱালী আছে আমাৰ সিহঁতক আনি আমি আমাৰ পূজাস্থলীত পূজা উপভোগ কৰাওঁ আৰু কালচাৰেল প্ৰগ্ৰামো থাকিব আজি দিনটো বিশেষ আপোনালোকে খুঁটি পূজা আয়োজন কৰিছে আজি দিনটোৰ কেনেকুৱা কাৰ্যক্ৰম হয় আজি একচুৱেলি খুঁটি পূজাৰ যোগেদি আমাৰ পূজাৰ যেটো আৰম্ভণি এইটো ক'ব পাৰি আজি আমাৰ প্ৰথমতে ইয়াতে লাই খুঁটি স্থাপন হ'ব আৰু লাই খুঁটিৰ যোগেদি আমাৰ আজিৰ পৰা যেটো পেণ্ডেলৰ কাম আৰু পূজাৰ প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈ যাব নিশ্চয় গতিকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আপোনালোকক আমি সকলোকে পূজাৰ শুভেচ্ছা দিছোঁ ধন্যবাদ